গৌৰৱ গগৈক মই এটা কথা স্পষ্টকৈ কৈ দিছোঁ যে আপুনি যে পাকিস্তানলৈ গৈছিলে 10 দিন আছিলে এই কথাটো চিধাকে আপুনি কেলে কৈ নিদিয়ে কেলে আপোনাক প্ৰশ্ন সুধিলে বেলেগক উত্তৰ দিবলৈ দি আছে ৰকিবুল হুছেইনে বা ৰিপুন বৰাই আপোনাৰ কি উত্তৰ দিব আপুনি চিধাকে কৈ দিয়ক বোলে মই পাকিস্তানলৈ গৈছিলোঁ পাকিস্তানলৈ ময়ো কেতিয়াবা চান্স পালে যামো চীনলৈ পাকিস্তান বাংলাদেশ য'ত পাওঁ মোৰ এটা পাছপোৰ্টখন নাই মই ক'লৈ যাব নোৱাৰো কি কয় আপোনাৰ আমেৰিকা য'ত পাওঁ মই যাম না বিদেশত ফুৰিবলৈ মন যায় না কেনেকেনো দেশখন চলিছে এখন দেশ কেনেকুৱা এইটো চাবলৈনো কাৰ মন নাযায় যাব কিন্তু যদি পাকিস্তানলৈ গৈ তুমি ISI এজেণ্ট হৈছা তেতিয়াহ'লেতো ভাই পিঠিত তেল ঘঁহি থ'ব লাগিব বেলেগ নহ'লেও ময়ে হালোৱা চাই লগাই দিম খাৰাং খাচ কথা